বাপৰে তোমাৰ খংটো কিন্তু মানিছো দেই নাই এইটো উপায় নাই কিয় মোৰ যদি খং উঠি যায় অ মোৰ নোমবোৰ পোৱা খা হৈ যায় অ এবাৰতো মানুহে ভয় খাই গৈছে মোৰ খং উঠি নোম খা হৈ গ'ল 4-5 দিনটো নোম নানামা হ'ল হে মানুহে তেল সানিছে পানী সানিছে না নোম নানামিছে ইছৰাম লাষ্টত গৈ সকাম পাতিব লগা হৈছে কি কোৱা কেতিয়াৰ পৰা তোমাৰ এই খংটো মোৰ বহুত সৰু পৰা মোৰ জন্ম আগৰ পৰা কেনেকে মানে মই যেতিয়া মায়ে গাত আছিলো মায়ে মানে বহুত গৰম বস্তু খাবলৈ মন কৰিছিল দেউতাই পানী উতলাই খুৱাইছে দালি উতলাই খুৱাইছে মায়ে আকৌ কৈছে আও গৰম এপাকতো দেউতাক খং উঠি গ'ল একে মুখখন মেলি জ্বলা অঙঠা এটুকুৰা খুৱাই দিলে কি কোৱা এই অঙঠা যে পেটলৈ গ'ল গৰমটো মোক খং হৈ আহিল আৰু মানে এই যে অঙঠাই পুৰিলে মানুহটো অকণ ক'লা হৈ আহিলো আৰু মোৰো একেই পাই খং নহয় ঠাণ্ডা ঠাণ্ডা উম কেতিয়া পা এই জন্মৰ আগৰ পৰা মানে মই যেতিয়া মাৰ গাত আছিলো মাৰ মানে খুব ঠাণ্ডা খাবলৈ মন যায় দেউতাই আকৌ এতিয়া আইচক্ৰীম আনিছে কল্ড ড্ৰিংকছ আনিছে নাই মাৰ মনেই নভৰে মা আকৌ কৈছে আৰু ঠাণ্ডা দেউতাৰতো খংটো আছেই একে উপায় নাপাই লাষ্টত গৈ ফ্ৰিজটোৱে খুৱাই দিলে গোটেইটো সেইকাৰণে ফ্ৰিজটো যে ঠাণ্ডা তাৰ কাৰণে মই ঠাণ্ডা আৰু ফ্ৰিজৰ ভিতৰত যে বৰফ আছিলে সেইকাৰণে মই বগা